বহুতো ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনিখনৰ বিষয়ে বহুতো কুৱেশ্যন সুধি আছিলে। গতিকে আজি অৰ্থাৎ 12 জুন 2024 তাৰিখে কেবিনেট বৈঠকত নিযুত মইনা আঁচনিখনৰ বিষয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল তোমালোকে জানিব পাৰিবা এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াত লিখা আছে চোৱা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী শক্তি সবলীকৰণ। উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তিৰ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তিৰ সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱাত অনুমোদন। অৰ্থাৎ বহুতো ছাত্ৰীয়ে পইচাৰ অভাৱত পঢ়িবলৈ নোৱাৰে, যাতে সেই ছাত্ৰীসকলে পঢ়িবলৈ কোনো অসুবিধা নাপায়, ইয়াৰ বাবে নিযুত মইনা আঁচনিখন উলিওৱা হৈছে। ইয়াত লিখা আছে নেক্সট, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল বৰ্তমানে এই আঁচনিৰ বাবে যোগ্য হ'ব। অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে বা স্নাতক বা স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিব, সেই নামভৰ্তি কৰা ছাত্ৰীসকলে সেই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। কিন্তু যিসকলে প্ৰাইভেট স্কুলত পঢ়ি আছে, প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰীসকলে এই আঁচনিৰ ধন নাপাব। চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যিসকল ছাত্ৰী আছে, সেই ছাত্ৰীসকলে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। নেক্সট লিখা আছে, নিম্নলিখিত চৰ্ত সাপেক্ষে ছোৱালীসকলক নামভৰ্তি উদগনি প্ৰদান কৰা হ'ব। কি চৰ্ত আছে ইয়াত লিখা আছে চোৱা, একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1000 টকাকৈ মুঠ 10,000 টকা। যিসকল ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে, সেই নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে প্ৰত্যেক মাহত 1000 টকা লাভ কৰিব, 10 মাহৰ কাৰণে টোটেল 10,000 টকা। এতিয়া স্নাতক প্ৰথম বৰ্ষৰ অৰ্থাৎ BA, BSc আৰু BCom যিসকল ছাত্ৰীয়ে এইবাৰ নামভৰ্তি কৰিছে প্ৰথম বৰ্ষত, সেই নামভৰ্তি কৰা ছাত্ৰী বা শিক্ষাৰ্থীসকলে 10 মাহৰ বাবে মাহিলী প্ৰত্যেক মাহত 1250 টকাকৈ মুঠ 12,500 টকা লাভ কৰিব। নেক্সট লিখা আছে, স্নাতকোত্তৰ প্ৰথম বৰ্ষত BEd, MA, MSc, MCom আদিত যিসকল শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে, সেই নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে 10 মাহৰ বাবে প্ৰত্যেক মাহত 2,500 টকাকৈ মুঠ 25,000 টকা পাব। তাৰপিছত লিখা আছে যে অৱশ্যে চলিত শৈক্ষিক বৰ্ষত 9 মাহৰ বাবে লাভালাভ প্ৰাপ্ত কৰিব। অৰ্থাৎ এইটো যি চলিত শিক্ষাবৰ্ষ চলি আছে, এই শিক্ষাবৰ্ষত মাত্ৰ তোমালোকে 9 মাহৰ পইচাহে পাবা, কাৰণ কেইমাহমান এতিয়ালৈকে গুচিয়ে গ'ল, গোটেই 9 মাহৰ ধনহে তোমালোকক দিয়া হ'ব। বাকী 3 মাহৰ ধন তোমালোকে নেক্সট যিটো চলিত বৰ্ষ আছে সেইটোত তোমালোকে পাবা। তাৰপিছত আছে, দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণিত কৰা এখন প্ৰমাণপত্ৰই পৰ্যাপ্ত হ'ব। নেক্সট বছৰৰ পৰা তোমালোকে কোনো আবেদন দাখিল কৰিব নালাগে। গতিকে ইয়াৰ বিষয়ে তোমালোকৰ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা তোমালোকৰ ডাটাখিনি কালেক্ট কৰি লোৱা হ'ব। তাৰপিছত কি লিখা আছে চাওঁ আহাচোন। তাৰপিছত আৰু লিখা আছিলে যে প্ৰপত্ৰ বিতৰণৰ জৰিয়তে আঁচনিখন মহাবিদ্যালয়সমূহৰ বাবে জুলাইত আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ছেপ্টেম্বৰত আৰম্ভ হ'ব। যিসকল শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ত পঢ়ি আছে, তোমালোকে জুলাই মাহতে প্ৰপত্ৰ তোমালোকে পাবা, আৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে ছেপ্টেম্বৰ মাহত তোমালোকে প্ৰপত্ৰ পাবা। নেক্সট আছে আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰাৰ চৰ্তাৱলী। কি চৰ্ত আছে চোৱা, হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু শিক্ষানুষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম, যেনে নিয়মীয়া উপস্থিতি বজাই ৰখা আৰু শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰাসংগিক নিৰ্দেশনা অনুসৰণ কৰা আদি মানি চলিব লাগিব। অৰ্থাৎ শিক্ষাৰ্থীসকলে কি কৰিব লাগিব, সেই মহাবিদ্যালয়খনৰ বা কলেজখনৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক মানি চলিব লাগিব। কলেজত সদায় তোমালোকে যাব লাগিব, নিয়মীয়া উপস্থিতি থাকিব লাগিব, তেতিয়াহে তোমালোকে এই আঁচনিৰ ধন পাবা। নেক্সট আছে, আঁচনিৰ হিতাধিকাৰী বুলি গণ্য কৰা নহ'ব। কোনে নাপাব দিয়া আছে, সাংসদ বা বিধায়ক আৰু মন্ত্ৰীসকলৰ কন্যা এই আঁচনিৰ হিতাধিকাৰী বুলি গণ্য কৰা নহ'ব। নেক্সট আছে বিবাহিত ছাত্ৰী। গতিকে যিসকলে স্নাতকোত্তৰ বা BEd শিক্ষাৰ্থী যিবিলাক আছে, তেওঁলোকৰ বাহিৰে বাকী যিখিনি হায়াৰ ছেকেণ্ডাৰী পঢ়া হওক বা BA পঢ়া হওক, যিখিনি শিক্ষাৰ্থী আছে অৰ্থাৎ ছাত্ৰী আছে, সেই ছাত্ৰীসকল যদি বিবাহিত হৈছে, যিসকল বিবাহিত হৈছে তেওঁলোকে কিন্তু এই আঁচনিৰ ধন নাপাব। ঠিক আছে, অবিবাহিতসকলৰ বাবেহে। নেক্সট আছে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰপ্ৰাপ্ত ছাত্ৰীসকল কোনো শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা নাম কাটিলে তেন্তে তেওঁ নিযুত মইনাৰ বাবে যোগ্য বিবেচিত হ'ব। ঠিক আছে, যিসকলে প্ৰজ্ঞান ভাৰতী স্কুটাৰ পাইছে তেওঁলোকে কিন্তু এই আঁচনিৰ ধনটো নাপাব বুলি ইয়াত উল্লেখ কৰা আছে। তাৰপিছত আছে, ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছোৱালী শিক্ষাৰ্থীসকল ভেঞ্চাৰ প্ৰতিষ্ঠানৰ বাহিৰে।
বা যিসকলে প্ৰাইভেট স্কুলত পঢ়ি আছে, প্ৰাইভেট কলেজত পঢ়ি আছে, এই প্ৰাইভেট কলেজত পঢ়া ছাত্ৰীসকলে এই আঁচনিৰ ধন নাপাবা। কেৱল চৰকাৰী পঢ়া আৰু ভেঞ্চাৰ প্ৰতিষ্ঠানত পঢ়াসকলেহে এই আঁচনিৰ দ্বাৰা উপকৃত হ'বা। নেক্সট আছে, এই আঁচনিৰ দ্বাৰা 2 লাখতকৈও অধিক ছাত্ৰী লাভান্বিত হ'ব বুলি ধাৰ্য কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে মেট্ৰিকৰ পাছত সামগ্ৰিক মুঠ নামভৰ্তি অনুপাত বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ সামাজিক অশুভ শক্তি দূৰ কৰাত সহায় কৰা। অৰ্থাৎ এই আঁচনিখন যে ৰূপায়ণ কৰাৰ এটাই মেইন কাৰণ আছিলে, কাৰণটো হৈছে যাতে ছাত্ৰীসকলে ভালদৰে পঢ়িব পাৰে, বাল্য বিবাহ যাতে সোনকালে যাতে বিয়া দি নিদিয়ে। ঠিক আছে। নেক্সট আছে, আঁচনিৰ ধন 11 অক্টোবৰৰ পৰা DBTৰ জৰিয়তে সকলো হিতাধিকাৰীক বিতৰণ কৰা হ'ব। 11 অক্টোবৰৰ পৰা তোমালোকৰ একাউণ্টত পইচাসমূহ পাবা। লগতে ছাত্ৰসকলৰ বাবেও ইয়াতে দিয়া আছে যে এই শিক্ষাবৰ্ষৰ পৰা 75%তকৈ অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বৃত্তি অনুদান হিচাপে 10,000 টকা লাভ কৰিব। গতিকে যিসকল ছাত্ৰই গৈ আছিলে যে আমাৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই নেকি, আমি আঁচনিৰ দ্বাৰা উপকৃত নহ'ম নেকি, তোমালোকৰ বাবে এটা নতুন আপডেট আছে যে এইবাৰৰ পৰা যদিহে তোমালোকে 75%তকৈ অধিক নম্বৰ লাভ কৰা, তেতিয়াহ'লে তোমালোকে 10,000 টকাকৈ লাভ কৰিবা। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলোৱে এই 10,000 টকাটো পাব। নেক্সট আছে, পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 75% লাভ কৰা ছাত্ৰ ছাত্ৰীক স্কুটাৰ বিতৰণ কৰা হ'ব। আৰু নেক্সট ইয়াৰৰ পৰা ছাত্ৰ আৰু ছাত্ৰী উভয়ে যদিহে তোমালোকে 75%তকৈ ওপৰত নম্বৰ পোৱা, তেতিয়াহ'লে তোমালোকে একোখনকৈ স্কুটি পাবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকৰ আৰু কিবা সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া থাকি গ'ল, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।